মৰ্নিং এভৰিৱান। নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। যিহেতু মই বহুদিন ধৰি ভিডিঅ' দিয়া হোৱা নাছিলে, তো সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' দিওঁ। মৰ্ণিঙৰ পৰাই ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আৰু বহুত দেৰি হ'ল আজি, যিহেতু শুই উঠোতে দেৰি হ'ল। মা আছিলে মানে মা নাই, আমাৰ খাই ঘৰত গৈছে, আৰু সেইটো কাৰণে আমি দুজনী আজি দেৰিকৈ শুইছিলোঁ। আৰু পাপা আছে, কিন্তু একো নাই, দেৰিকৈ খালোঁ। ভিডিঅ'ত নলাই বাৰু। আৰু এইজন ভিক্সিলৈ একোৱে মোক হেল্প কৰিব পৰা নাই। শুই উঠোতে মই বহুত কাম কৰিলোঁ, আৰু এতিয়া চাওঁ 8টা-9টা বজাত মই এটা বস্তু দিছোঁ মানে বনাওঁতে, তিল দিছোঁ মই, মানে ষ্টাইলিছ বনাব খুজিছিলোঁ। একদম গা পা ধুই পুৰা আজৰি হ'লোঁ, আৰু এতিয়া খোৱা বনাম। আৰু খোৱা বনাই আপোনালোককো দেখুৱাম কি বনাওঁ, গতিকে চাই থাকিব। বনাবলৈ ওলাইছোঁ এগ মছলা। এইটো মোক প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিম, আপোনালোকেও ট্ৰাই কৰিব পাৰে। বহুত বেছি একো নালাগে, যিটো মছলাৰ ওপৰতে হ'ব, ট্ৰাই কৰিব নিশ্চয়। ইয়াত লৈছোঁ মই 2টা কণী, আৰু ইফালে আদা নহৰুৰ পেষ্ট, এটা কাটি লৈছোঁ পিঁয়াজ সৰু চাইজৰ, আৰু ইফালে মই মানে বহুত বেছি নহয় আৰু অকণমান পৰিমাণে পিচি লৈছোঁ, জ্বলা এটা দিছোঁ। আৰু ইফালে মই গোটেইখিনি মছলা গৰম মছলা এভৰিডে ধনিয়া পাউডাৰ, জিৰা পাউডাৰ এনেকৈ লৈছোঁ। এইখিনিৰ ওপৰতে মই কণীকেইটা ফ্ৰাই কৰি লৈছোঁ, অকণমান ফ্ৰাই কৰিব। এতিয়া মই কিনা মছলাখিনি মোৰ যিটো কণী মছলা আছিলে, মই আগতে হালধিখিনি বিচাৰি এয়া হৈছে আমাৰ ফাইনেল এগ মছলাকাৰী। দেখাতো খুব ধুনীয়া হৈছে, কিন্তু কেমেৰাত হয়তো ইমান ধৰিব নোৱাৰিব পাৰে। এতিয়া খাই পেলাই কম আৰু কেনেকুৱা হৈছে। আৰু আজি আমাৰ এয়া হৈছে এগ মছলাকাৰী। ইফালে তিল আৰু মচুৰ দালি পিছা, এইফালে পনীয়া দাইল, আৰু ইফালে বেঙেনা, আলু আৰু মাছৰ চৰচৰি, আৰু এইবিলাক আচাৰ। সেয়াই আৰু এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল, আৰু খাই অৱশ্যে বেয়া লগা নাই, ভালে লাগিছে প্ৰথম বনাইছোঁ যেতিয়া। কিন্তু আপোনালোকেও যদি পাৰে ইমান সহজ ৰেচিপি এটা বনাব। আৰু মই এইটো শিকিছিলোঁ মোৰ খুৰী এজনীৰ পৰা, তেওঁ মোক শিকাইছিলে এনেকৈ বনাব লাগে। কিন্তু খাই মই বহুত টেষ্ট পাইছিলোঁ সেইদিনা, সেইকাৰণে ভাবিলোঁ ময়ো বনাই দেখোঁ আৰু। কিন্তু তেওঁৰ নিচিনাটো নহয়, কাৰণ তেওঁ যিহেতু বনাই থাকে, আৰু মই তেনেকুৱা ৰন্ধাৰ এক্সপাৰ্ট নহয়। বনাই মেলি ভাল পাওঁ, কিন্তু বনাবলৈ চেষ্টা কৰিম আৰু কিবাকিবি।